স্ট্যান্ডিং কমিটিত এটা সিদ্ধান্ত লোৱা হৈছিলে যি ডিপাৰ্টমেণ্ট ৰিলেটেড স্ট্যান্ডিং কমিটি তাত মানে সদস্য তাত আছে চেয়ারম্যান হৈছে উৎপল দত্ত, তাত মেম্বাৰ আছে মানসিং ৰংপি, পদ্ম হাজৰিকা, ভৱেন্দ্ৰ নাথ ভৰালী, থানেশ্বৰ বসুমতাৰী, ৱাজেদ আলী চৌধুৰী, শ্ৰীমতী কামালী বসুমতাৰী, শ্বেৰমান আলী আহমেদ, দুৰ্গা ভূমিজ, উৎপল বৰা, গণেশ কুমাৰ লিম্বু, বিনোদ হাজৰিকা, দীপক শৰ্মা, অনন্ত কুমাৰ মালো আৰু চাহাবুদ্দিন আহমেদ। এই যি 15জনীয়া যি ডিপাৰ্টমেণ্ট ৰিলেটেড ষ্টেণ্ডিং কমিটি, এই কমিটিৰ এখন বৈঠকত কলাক্ষেত্ৰ মিউজিয়াম সন্দৰ্ভত আলোচনা হৈ পেলাই এটা তেওঁলোকে ৰিকমেণ্ডেশ্যন দিছিলে। আৰু ৰিকমেণ্ডেশ্যন যিদিনাখন দিছিলে তাত 15জন সদস্যৰ ভিতৰত 5জন সদস্য উপস্থিত আছিলে। সেইদিনা উৎপল দত্ত ডাঙৰীয়া নাছিলে, মানসিং ৰংপি সিনিয়ৰ মেম্বাৰ হিচাপে তেখেতক চেয়াৰমেনৰ দায়িত্ব দিছিলে। মানসিং ৰংপি আছিলে, ৱাজেদ আলী চৌধুৰী আছিলে, শ্বেৰমান আলী আহমেদ আছিলে, গণেশ কুমাৰ লিম্বু আছিলে আৰু ৰূপক শৰ্মা আছিলে। 5গৰাকী তাত সদস্য উপস্থিত আছিলে। মই আজি অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ আৰু তেওঁলোকে মোক জনোৱা সূত্ৰৰ মতে সেইদিনাখন 5গৰাকী সদস্য তাত আছিলে। আৰু সেই 5গৰাকী সদস্য উপস্থিত থাকোঁতে তাত যিটো সিদ্ধান্ত লোৱা হৈছে বা যিটো পৰামৰ্শ তেওঁলোকে ৰিকমেণ্ডেশ্যন কৰিব পাৰে, এই সমিতিখনে ৰিকমেণ্ডেশ্যন কৰিব পাৰে। আৰু এই ৰিকমেণ্ডেশ্যন যে চৰকাৰে মানিব লাগে তাত কোনো ধৰণৰ কথা নাই, এটা পৰামৰ্শ আগবঢ়ায়। ময়ো DRC মিটিংবিলাকত আমিও থাকোঁ, আমিও তাত পৰামৰ্শ আগবঢ়াওঁ। আৰু সেইটোৰ আধাৰত ডাইৰেক্টৰেট অফ মিউজিয়ামৰ যিখন সভা হৈছিলে লাষ্ট 20 মাৰ্চ তাৰিখে, তাত এটা ৰিকমেণ্ডেশ্যন আগবঢ়াইছিলে। এই 5জন সদস্য সেইদিনাখন সভাত আছিলে। তেওঁলোকে 3-4টা ৰিকমেণ্ডেশ্যন আগবঢ়াইছিলে। তাৰে ভিতৰত এটা ৰিকমেণ্ডেশ্যন আছিলে দ্য কমিটি ৰিকমেণ্ডছ that one museum reflecting the culture and heritage of the people living in the shore safaris of Assam shall be established at Srimanta Shankardev Kalakshetra, Guwahati. দ্বিতীয় ৰিকমেণ্ডেশ্যন আছিলে the committee also recommended that there will be a separate museum on Gorkha community at Srimanta Shankardev Kalakshetra, Guwahati. 3 নম্বৰ ৰিকমেণ্ডেশ্যন আছিলে the committee recommended that a museum should be established at Hamren in Karbi Anglong district. The department to appoint against the vacant post at Nagaon Museum. এই 4টা সেইদিনাখন ৰিকমেণ্ডেশ্যন মানে আছিলে, কিন্তু এই 4টা ৰিকমেণ্ডেশ্যনত কোনো মিয়া মিউজিয়াম বুলি কথা ইয়াতে লিখা নাই। কিন্তু শ্বেৰমান আলী ডাঙৰীয়াই তেওঁ যি পোষ্ট কৰিছে সেই পোষ্টত তেওঁ মিয়া মিউজিয়াম বুলি এইকাৰণে তেওঁ কৈছে যে এইটোক লৈ পেলাই তেওঁলোকে ৰাজনৈতিক এটা ৰহণ সানি পেলাই তেওঁলোকে ধৰ্মীয় মেৰুকৰণ কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলাইছে কংগ্ৰেছ দলে। কাৰণ বিশেষকৈ যিহেতু উজনি অসমত UDFৰ তেনেকুৱা প্ৰভাৱ নাই, উত্তৰ অসমত যিহেতু একমাত্ৰ নাওবৈচাৰ বাহিৰে UDFৰ প্ৰভাৱ নাই, যিহেতু UDFৰ প্ৰভাৱ আছে অসমৰ পশ্চিম অঞ্চলত, আৰু অসমৰ পশ্চিম অঞ্চলত যিহেতু তেওঁলোকে UDFৰ তেওঁলোকৰ যি ব্যৱস্থা সেই ব্যৱস্থাত কংগ্ৰেছৰ বিপক্ষে UDFে নিৰ্বাচন খেলিলে গোটেইকেইটা চিটতে UDF জিকিব। য'ত নেকি UDF আৰু কংগ্ৰেছ যদি পোনপটীয়াকৈ যদি নিৰ্বাচনত অংশগ্ৰহণ কৰে তাত নামনি অসমত বা পশ্চিম অসমত এটা চিটো কংগ্ৰেছে জিকিব পৰা সম্ভাৱনা নাই। আৰু সেইকাৰণে তেওঁলোকে যেহেতু কংগ্ৰেছ দলৰ যেহেতু তেওঁ সদস্য, গতিকে তেখেতে কলাক্ষেত্ৰত এটা মিয়া মিউজিয়াম স্থাপন কৰিব লাগে বুলি বিতৰ্ক আনি পেলাই
যাতে UDFৰ ভোট সহাই পেলাই যাতে কংগ্ৰেছত যাতে কিছু ভোট যাতে নিব পাৰে তাৰ কাৰণেহে এক নিৰ্দিষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে সলমান আলী ডাঙৰীয়াই তেওঁলোকে ষড়যন্ত্ৰ যি কৰে কৰি থাকক, তেওঁলোকে UDFৰ ভোট নিয়াৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ আমাৰ তাত ক'বলগীয়া একো নাই। কাৰণ কংগ্ৰেছ আৰু UDF যিহেতু একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি, কংগ্ৰেছ জিকিলেও UDF জিকিলেও কংগ্ৰেছ, এইটো আমি আগৰ পৰা কৈ আছোঁ আৰু এইবাৰ সত্য প্ৰমাণিত হৈছে। কিন্তু আমি ইতিমধ্যে এই কথা স্পষ্টভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে জনাইছে যে কোনো কাৰণতে তাত আমি চৰ চাপৰি মিউজিয়াম পাতিবলৈ আমি তাত নিদিওঁ। শংকৰদেৱ কলাক্ষেত্ৰত চৰ চাপৰি মিউজিয়াম কিয়? গতিকে আৰু চৰ চাপৰি বুলি কোৱাৰ লগে লগে দুটা কথা আহি পৰে যে চৰ অঞ্চলত থাকে কোন থাকে আপোনালোকে সকলোৱে জানে। ধৰ্মীয় সংখ্যালঘু মূলৰ বাহিৰে অন্য মানুহ চৰ অঞ্চলত নাথাকে। চাপৰিত থাকে আমাৰ অসমীয়া মানুহ থাকে বা ভূমিপুত্ৰসকল থাকে। গতিকে চাপৰিৰ কনচেপ্টটো বেলেগ, চৰৰ কনচেপ্টটো বেলেগ। এতিয়া চাকৰিৰ কাৰণে কিবা কৰিব লাগে সেইটো চৰকাৰে চিন্তা কৰিব, চৰৰ কাৰণে কিবা কৰিব লাগে চিন্তা কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে কোনো কাৰণতে পাৰ্টীয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বক্তব্য, সেই বক্তব্যক আমি আদৰণি জনাইছোঁ। আৰু আগন্তুক দিনত এইটো হয়তো আমি মানি ল'ব পাৰোঁ যে যিহেতু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী শিষ্য আছিল, ইছলাম ধৰ্মৰ শিষ্য আছিল, নাম আছিলে চান্দহাই। এতিয়া চান্দহাইৰ নামত যদি কিবা কৰিবলগীয়া আছে, চান্দহাইৰ যদি কিবা তেনেকুৱা লিখনি আছে বা চান্দহাইৰ যদি কিবা তেওঁৰ নামত থকা যদি কিবা সংগ্ৰহিত যদি কিবা ব্যৱহৃত যদি কিবা সামগ্ৰী আছে, সেই পদসমূহ আমি সংগ্ৰহ কৰাটো বা মিউজিয়ামত ৰখাটো বেলেগ কথা। কাৰণ কিয় চান্দহাইয়ে নিজে ইছলাম ধৰ্ম ত্যাগ কৰি পেলাই এশৰণ নাম ধৰ্মত তেওঁ দীক্ষা লৈ পেলাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱতো শিষ্য হৈছিল। গতিকে সেইটোৰ বাহিৰে বাকী কোনো যাতে যুক্তি নাই চৰ চাপৰিৰ আজি মিউজিয়াম এটা শংকৰদেৱ কলাক্ষেত্ৰত স্থাপন কৰাৰ কাৰণে, আৰু সেইটো অসমীয়া স্বাভিমানত এটা আঘাত আনিব বুলি আমি অনুভৱ কৰোঁ। গতিকে অসমীয়া স্বাভিমানত আঘাত আনিব কৰা কাম আমি ভাৰতীয় জনতা পাৰ্টীৰ কোনো কাৰণতে আমি কৰিব নিদিওঁ। আৰু চৰকাৰেও ইতিমধ্যে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, আমি চৰকাৰকো ইতিমধ্যে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এইখিনি বিষয় আছিলে। আৰু বিজেপিৰ যদি ৰাজনীতি কৰিলেহেঁতেন পষ্ট চেয়াৰমেন আলিৰ পষ্টৰ পৰাহে আমি পাইছোঁ। আমাৰ বিজেপিৰ কাৰ্যকৰ্তাই যদি দিলেহেঁতেন তেতিয়াহ'লে সেইটো কথা ক'লেহেঁতেন। কিন্তু আপোনালোকে সকলোৱে দেখিছে, আমি সকলোৱে দেখিছোঁ যে সেই চেয়াৰমেন আলিয়ে নিজে সেই পষ্টটো অকল দিয়াই নহয়, তেওঁ বিভিন্ন চেনেলত বক্তব্য ৰাখিছে। কিন্তু তেওঁ এছেম্বলিৰ ভিতৰত এটা বেলেগ কথা কয়, এইটোতো আগৰ পৰা চৰিত্ৰ। আৰু এছেম্বলিৰ বাহিৰত বেলেগ কথা কয়। এছেম্বলিৰ ভিতৰত যেতিয়া থাকে তেতিয়া তেওঁ বেলেগ কথা কয়, আৰু যেতিয়া আপোনালোকৰ সংবাদ মাধ্যম যে বাহিৰত থাকে, বাহিৰত থকাৰ সময়ত আহি পেলাই এটা বেলেগ কথা কয় যে অসমৰ ৰাইজক বিভ্ৰান্ত কৰাৰ কাৰণে। গতিকে মিয়া মিউজিয়ামৰ কথা তেখেতে ইয়াতে কোৱা নাই, চৰ চাপৰি মিউজিয়ামৰ এটা কথা কৈছে। কিন্তু মিয়া মিউজিয়ামৰ কথা কৈ পেলাই তেওঁলোকৰ ভোট ধৰ্মীয় মেৰুকৰণ কৰাৰ কাৰণে ব্যৱস্থা কৰিছে। যিহেতু ইতিমধ্যে UDFৰ নামনি অসম বা পশ্চিম অঞ্চলৰ কংগ্ৰেছৰ হাতত তাত ভোট নাই। তেওঁলোকে যিমানখিনি ভোট ভাবি আছে তেওঁলোকৰ ভোট বুলি ভাবে, সেইখিনি ভোট UDFৰ ভোট। মই আগতে কৈছোঁ যে কংগ্ৰেছ আৰু UDFৰ লগত যদি পোনপটীয়া যদি প্ৰতিদ্বন্দ্বিতা হয় তেতিয়াহ'লে UDF জিকিব। যেনেকৈ ধনিয়াত আমি 15,000 ভোট পাইছোঁ। যিখিনি ভাৰতীয় জনতা পাৰ্টীয়ে পাইছে, বাকীখিনি UDFে জিকিছে বাই ইলেকশ্যনত। গতিকে সেইকাৰণে তেওঁলোকৰ শংকিত হৈ পেলাই এনেকুৱা কথা কৈ পেলাই সেইসকল ব্যক্তিক বিভ্ৰান্ত কৰাৰ কাৰণে। তাৰপিছত গণেশ লিম্বু আছিলে আৰু ৰূপ শৰ্মা আছিলে। গতিকে বাকীসকল তাত প্ৰেজেণ্ট নাই। আৰু DRSC কমিটিৰ মিটিঙত সকলোৱে উপস্থিত থাকিব লাগিব বুলি মেণ্ডেটৰী নহয়। এইটো আচলতে হয় কি যে যিমানখিনি বাজেট দিলে সেই বাজেটৰ ওপৰতহে ষ্টাডি কৰিব লাগে। সেই বাজেটৰ ওপৰত ক'ৰবাত টকা বেছি হ'ল নেকি, ক'ৰবাত টকা কম হ'ল নেকি, সেই বিষয়েহে তেওঁলোকে আচলতে নিজৰ আগন্তুক দিনত স্বাৰ্থ ৰাখি পেলাই এনেকুৱা ৰেকমেণ্ডেশ্যন দিছে, দিয়াত আমাৰ আপত্তি নাই। এওঁলোকে ইয়াতে লিখিছে, ইয়াতে ডাইৰেক্টৰেট অফ মিউজিয়ামৰ যিটো
কলম আছে, ওপৰত আছে ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছ, তাৰপিছত ডাইৰেক্টৰ লাইব্ৰেৰী চায়েন্স, প্ৰত্যেক ডিপাৰ্টমেণ্টৰে আলোচনা হয়। ইয়াতে তেওঁলোকে 4টা ৰিকমেণ্ডেশ্যন দিছে। প্ৰথমত আছে কি দ্য কমিটি ৰিকমেণ্ডছ that one museum reflecting the culture and heritage of the people living in the shore sapori of Assam. মিয়া মিউজিয়াম শব্দটো বাদ দি শৰ চাপৰি হেৰিটেজৰ কাৰণে যিটো প্ৰস্তাৱ দিছে, বিধানসভাত যিটো অনুমোদন দিছিল, বিধানসভাত উত্থাপন হৈছে, বিধানসভাও অনুমোদন দিছে, গতিকে মিয়া শব্দটো বাদ দি সেই ৰেকমেণ্ডেশ্যনটো কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। এইটো ৰিকমেণ্ডেশ্যনটো এইটো এনেকুৱা মেণ্ডেটৰী নহয় যে চৰকাৰে মানিব লাগে। এইটো মানে DRSC তাতে মিটিঙত তেওঁলোকে পৰ্যালোচনা কৰি পেলাই তেওঁলোকে পৰামৰ্শ আগবঢ়ায়। কিন্তু এইটো যে পৰামৰ্শ আগবঢ়ালে বিধানসভাত পাছ মানে এইখন একচেপ্ট কৰে, এইখন একচেপ্ট কৰে বিধানসভাত। তাৰমানে এইটো নহয় যে এইখিনি কথা মানে অসম চৰকাৰে মানিব লাগে, তেনেকুৱা ধৰণৰ নহয়। মিয়া শব্দটো চেয়াৰমেনে ব্যৱহাৰ নকৰে যদি এইটোৱে ৰেকমেণ্ডেশ্যন হ'ব, এইটো ইমান ধৰিবলগীয়া একো নাছিল নেকি? নাই আছিল, ইয়াততো মিয়া শব্দটো লিখা নাই, এইখিনি ঠিকেই আছিল। এইখিনিলৈকে বিতৰ্ক হ'ব লগা নাছিল। এইখিনি বিতৰ্কটো কিয় হ'ল, তেওঁ নিজে যিটো পোষ্ট দিলে বা নিজে তেখেতে যিটো সাক্ষাৎকাৰ দিলে, তাত যিহেতু মিয়া মিউজিয়ামৰ কথা লিখিলে, মিয়া কবিতা ওলালে, মিয়া সাহিত্য ওলাইছে, গতিকে এতিয়া মিয়া মিউজিয়ামৰ জৰিয়তে শংকৰদেৱ কলাক্ষেত্ৰ দখল কৰিব বিচাৰিছে, সেইটো লৈ পেলাই স্বাভাৱিকতে শংকিত হৈছে। আৰু আন্দোলনৰ সময়তো কলাক্ষেত্ৰটো ধ্বংস কৰিব ওলাইছিলে। কলাক্ষেত্ৰতো সদৌ অসম ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদেতো ধ্বংস কৰিব নাযায়, কাৰণ তেওঁলোকৰ চুক্তিৰ জৰিয়তে পোৱা এটা তাতে সংস্থা। গতিকে সেই সময়ত কোনে কৰিছিলে সেই বিষয়ে আমি আগতে স্পষ্টকৈ কৈছোঁ। গতিকে কলাক্ষেত্ৰ যিহেতু ভাঙিব নোৱাৰিলে, গতিকে কলাক্ষেত্ৰ এনেকুৱাকৈ দখল কৰাৰ কাৰণে কিছু ষড়যন্ত্ৰ হ'বও পাৰে, আৰু নহয়তো মানুহক বিভ্ৰান্ত কৰাৰ কাৰণেও এনেকুৱা প্ৰচেষ্টা হ'ব পাৰে। বিজেপিৰ আপোনাৰ মিছন 100+ বুলি আপোনালোকে কৈছে, কেনেকৈ গোটেইখিনি সম্ভৱ হ'ব আৰু আপোনাৰ ৰণকৌশল কি কি হ'ব? এইটো ইতিমধ্যে আমি কৈছে, ৰণকৌশল বেলেগ একো নাই, যে বিকাশ যি ডেভেলপমেণ্টৰ যিটো ইছ্যু, ডেভেলপমেণ্টৰ ইছ্যুটো ইতিমধ্যে অসমবাসী ৰাইজে হৃদয়ংগম কৰি পাইছে। আৰু আমি 4.5 বছৰত আমি মেডিকেল কলেজ আমি স্থাপন 2টা অলৰেডি আৰম্ভ হৈ গ'ল, লখিমপুৰত হৈ গ'ল, কাইবাঙত হৈ গ'ল, বাকীবোৰত কনষ্ট্ৰাকশ্যন চলি আছে। আমাৰ চৰকাৰৰ দিনত 4.5 বছৰত 8খন মেডিকেল কলেজ, আৰু স্বাধীনতাৰ পৰা 15 চনলৈ 5খন মেডিকেল কলেজ। গতিকে মানুহে এইবোৰ পৰিৱৰ্তন দেখিছে। আমাৰ চৰকাৰৰ দিনত আমি 19,000 কিলোমিটাৰ আমি বাট পথ নিৰ্মাণ কৰিলোঁ, 900খন দলং কৰিলোঁ। এই পৰিৱৰ্তন মানুহ দেখিছে, কিন্তু নেদেখা পৰিৱৰ্তন আছে। নেদেখা পৰিৱৰ্তন হৈছে কি, যে আজি আমি ৰাইজক কৈছিলোঁ যে জাতি মাটি ভেটিৰ কথা কৈছিলোঁ। আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটি আছে, কিন্তু মাটিৰ পট্টা নাই। মাটিৰ পট্টা নথকাৰ কাৰণে তেওঁলোকে যিটো সমস্যাত ভুগিব লাগে, যাৰ মাটিৰ পট্টা নাই তেওঁহে বুজি পায়। বেংকত লোন ল'বলৈ যাওক বা যিকোনো কাম কৰাতে প্ৰথমতে আহি পৰে যে লেণ্ড লৰ্ড, মাটিৰ পট্টা মানে সেই মাটিৰ ভগৱন্ত। আৰু সেইকাৰণে মাটিৰ পট্টাগৰাকীক কি কয়, যে লেণ্ড লৰ্ড বুলি লিখা থাকে ইংৰাজীত। আৰু সেই লেণ্ড লৰ্ড হোৱা ক্ষমতা ভূমিপুত্ৰসকলৰ লাখ লাখ মানুহৰ নাই, মাটি আছে পট্টা নাই। আমাৰ চৰকাৰখনে সিদ্ধান্ত লৈছিলে যে ভূমিপুত্ৰসকলক আমি মাটিৰ পট্টা দিম। 1 লাখ মানুহক মাটিৰ পট্টা ভূমিপুত্ৰ খিলঞ্জীয়াসকল দিছোঁ আমি। এইখিনি যিসকল 1 লাখ মানুহে পাইছে তেওঁলোকে বুজি পাইছে, কিন্তু আমি যেনেকুৱাকৈ সৰ্বস্পৰ্শী সৰ্বব্যাপী 18 লাখ মানুহক আমি ইতিমধ্যে বয়োজ্যেষ্ঠ পেঞ্চন আগবঢ়াইছোঁ। 18 লাখ। আগতে এটা পঞ্চায়তত 100গৰাকী ব্যক্তিয়ে 60 বছৰ ঊৰ্ধৰ ব্যক্তি, পুৰুষ বা মহিলা পেঞ্চন পাইছিল। আমি 18 লাখ দিব্যাংগ মহিলাই হওক বা উদয়ে হওক বা ডিভৰ্চি হওক, তেনেকুৱাকৈ আমি দিছোঁ অৰুণোদয়ৰ জৰিয়তে। গতিকে আমি সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী আঁচনিৰে আমি অসমৰ মানুহৰ মন জয় কৰিব পাৰিছোঁ, যাৰ কাৰণে আশীৰ্বাদ দিয়াৰ ফলস্বৰূপে আমি পঞ্চায়তত 1 নম্বৰত আছোঁ। আমি লোকসভাত আমি 10টা ছিট জিকিছোঁ, যদিও আমি 9টা বুলি কওঁ আমি, কিন্তু মোৰ দৃষ্টিভংগীত 9টাই কাম কৰোঁ লোকসভাত। গতিকে আগন্তুক দিনত আমাৰ যি 100 যি আমাৰ প্লাছ, সেই প্লাছৰ কাৰণে ইতিমধ্যে আমাৰ ৰণকৌশল প্ৰস্তুত হৈ গৈছে। 60গৰাকী ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক আছে। গতিকে 60গৰাকীৰ লগত আমাৰ অসম গণ পৰিষদৰ হাতত আছে 14গৰাকী। ছিটটো কোনটো ছিট কাৰ ভাগত থাকে নাথাকে সেইটো ৰাষ্ট্ৰীয় সমিতি ঠিক ঠাক কৰিব।
12টা যোগ কৰি দিলে আমাৰ 86 আৰু লগতে আমাৰ জোনাইটো আমাৰ মিত্ৰ দলৰ 87ৰ লগত আমাৰ 9টা চিট আমাৰ এইবাৰ নতুনকৈ সংযোগ হ'ব। কাৰণ কিয় UDF আৰু কংগ্ৰেছৰ যি মিত্ৰতা সেই মিত্ৰতাত অসমৰ মানুহে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে, বিশেষকৈ উজনি অসমৰ মানুহ আৰু উত্তৰ অসমৰ মানুহে, যাৰ ফলস্বৰূপে তেওঁলোকে আমাক আশীৰ্বাদ হিচাপে 9টা চিট আমাক দিব। সেই 9টা চিট হৈছে সৰুপথাৰ, গোলাঘাট, নাজিৰা, মৰিয়নি, তিতাবৰ, ডুমডুমা। 9টা চিটৰ লগত যদি আমি 87 যদি যোগ কৰি দিওঁ তেতিয়া আমাৰ 96। আৰু যিহেতু আমি 7গৰাকী যিহেতু ধৰ্মীয় সংখ্যালঘু মূলৰ ব্যক্তিয়ে ইতিমধ্যে আমি জিতাম বুলি এটা প্লেনিং কৰিছোঁ, গতিকে আমাক 4টা প্ৰয়োজন, গতিকে আমাৰ 7টা আহিলে আমাৰ 103 হ'ব। আজিৰ দিনটোত যদি নিৰ্বাচন হয় তেতিয়াহ'লে আপোনালোকে 103খন পাবনে? আজিৰ দিনত নিৰ্বাচন হ'লে আমি 100+ পূৰ্ববংগীয় মুছলমান এফালে মোগল বুলি কৈছে, আনফালে নগাঁৱত যিখন সভা হৈ গ'ল আপোনালোকৰ, তাত পূৰ্ববংগীয় মুছলমানৰে ভৰি পৰিছে, তেনেকুৱা ধৰণে যোগদান কৰিছে। কিয় দুমুখীয়া নীতি কিয় দেখা পোৱা গৈছে? আৰু এটা প্ৰশ্ন যোগ কৰি দিছোঁ, যোৱাকালি তিনিচুকীয়াত হাতত গা তাৰোৱাল লৈ পেলাই বহু যুৱক ওলাই গৈছিলে, গাত গেৰুৱা বহনো আছিলে, সেই সম্পৰ্কে আপুনি কি মন্তব্য কৰিব? আগতো নাই, সেইটো কোন যুৱকে ওলাই গৈছে নাজানো, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ যুৱকে তেনেকুৱাকৈ ওলাই নাযায় বুলি মোৰ বিশ্বাস। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ যিবোৰ আমি কাৰ্যসূচী ঘোষণা কৰোঁ সেই কাৰ্যসূচীসমূহে তেওঁ পালন কৰে। আপুনি যিটো কথা ক'লে দুমুখীয়া নীতি, এতিয়া আপোনালোকে কি ভাবিছে মই নাজানো। মই যি মোগলৰ কথা যিটো কথা কৈছে সেই কথা অকল মই নহয়, ইছলাম ধৰ্মৰ মানুহে সমৰ্থন কৰিছে। কাৰণ মোগলক কোনে খেদিছিলে? মোগলক খেদিছিলে আমি অসমৰ ৰাইজেই খেদিছিলোঁ, কিন্তু জাতি ধৰ্মৰ কথা নাছিলে। কিন্তু মোগলক খেদোতে ইছলাম ধৰ্মীয় মানুহৰো সহায় সহযোগ আছিলে। বাঘ হাজৰিকা কোন আছিলে? লাচিত বৰফুকন যেনেকুৱাকৈ আছিলে, বাঘ হাজৰিকা কোন আছিলে? গতিকে সেই মোগলৰ যি আক্ৰমণ, সেই আক্ৰমণক প্ৰতিহত কৰিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ ৰাইজে কৰিছে। গতিকে লাচিত বৰফুকনে যেনেকুৱাকৈ আছিলে ঠিক তেনেকুৱাকৈ বাঘ হাজৰিকাটো ইছলাম ধৰ্মীয় মূলৰ মানুহ আছিলে। কিন্তু নগাঁৱৰ যিখন সভা আছিলে তাত কিন্তু পূৰ্ববংগীয় মুছলমানহে বেছি আছিল, তাত খিলঞ্জীয়া মুছলমান। কোনখন? নগাঁৱৰ যিখন আপোনালোকে সভা পাতিলে মাইনৰিটি মৰ্চাৰ, নগাঁৱত